নমস্কাৰ নিৰ্বাচন সন্মুখত পুনৰ গুৱাহাটীবাসী ৰাইজে যিসকলে আমাৰ 18টা পাহাৰত ৮৫,০০০ পৰিয়াল বসবাস কৰিছে পুনৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰামঠগনৰ কাৰণে আপোনালোক প্ৰস্তুত থাকক বসুন্ধৰা 3 কেতিয়াৰ পৰা এপ্লাই হ'ব লোকসভা নিৰ্বাচনৰ পাছত আকৌ টুপ দিছে যে ভূমি পট্টা দিব মনত আছেনে হিমন্ত বিশ্ব শৰ্মাই কৈছিলে ৰাইজ এইবাৰ আমাক ভোট দিয়ক অসমৰ যিকোনো জেগাত ভূমি পট্টা নথকা মানুহে ভূমিৰ পট্টা পাবই লাগিব আৰু এতিয়া ভূমি পট্টাৰ নামত পাং পাতিছে কি জানেনে গুৱাহাটী প্ৰায় 18টা পাহাৰত থকা ৮৫,০০০ পৰিয়াললৈ নটিচ জাৰি কৰিছে প্ৰায় 200% প্ৰিমিয়াম বৃদ্ধি কৰিছে 30-40 লাখৰ পৰা 60 লাখ পৰ্যন্ত তেওঁলোকে প্ৰিমিয়াম বৃদ্ধি কৰিছে তৰজাবেৰৰ ঘৰৰ প্ৰিমিয়াম বেলেগ আসাম টাইপৰ প্ৰিমিয়াম বেলেগ আৰু আপোনাৰ আৰচিসিৰ প্ৰিমিয়াম বেলেগ এটা ঘৰত প্ৰায় 40-50 পৰা 60 লাখৰ লৈকে একঠাত মানে যত ঘৰ সাজি আছে তাত প্ৰিমিয়াম তেওঁলোকে বৃদ্ধি কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ কথাত যদি আপোনালোকে যদি পটিয়ন কৈছে এইজন হৈছে বাকি আৰু ফাকিৰ এজন মুখ্যমন্ত্ৰী আপোনালোকে দেখিছে যেতিয়া আপোনাৰ জিএমচি ইলেকশন হৈছিল কি কৈছিলে যে আপোনালোকে ঘৰে ঘৰে পানী পাব 10 কোটি কৈ 60টা ওয়াৰ্ডত আপোনালোকে বুটাম টিপক পইচা পাব এতিয়া 60টা ওয়াৰ্ডত কিমান টকা পইচা আপোনালোকে ভালকে জানে ধাৰত পুট খাইছে আৰু হিমন্ত বিশ্ব শৰ্মাই খুব ধুনিয়াকে এটা ষড়যন্ত্ৰমূলক ভাবে মাটি ভাল পোৱা হিমন্ত বিশ্ব শৰ্মা আৰু এটা ফন্দি কি তুলিছে বাগান বিলাকৰ মাটি বিলাকৰ দাম কমাই নিজে বাগান বিলাক তেও জয়সাহ তেওঁলোকে মিলি পেলাই কিনিছে আৰু আমাৰ ইয়াত থকা ভূমি পট্টা দিম বুলি কোৱা সকলক এতিয়া মাধমাৰ দিব বিচাৰিছে যে প্ৰিমিয়াম দিয়া 40 লাখ 50 লাখ 60 লাখ প্ৰিমিয়াম দিয়া মাটিৰ পট্টা লোৱা তাৰ মানে সৰকাৰি মাটিক চৰা দামত বিকিব ওলাইছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 2014 চনৰ ভূমিধৰ বৰ্মন যেটো ভূমি নীতি আছিল আমাৰ তৰুণ গগৈ ডাঙৰীয়া ভূমি আপোনাৰ যেটো পট্টাৰ যি সকল সমিতি আছিল তেওঁলোকক মাটি নি প্ৰিমিয়াম 30,000 টকা কৈ ফিক্স কৰিছিল কংগ্ৰেছ চৰকাৰে কিন্তু ৰাইজক ঠগা নাছিল আৰু এইখন চৰকাৰে সৰকাৰি মাটিক এফালে বসুন্ধৰা তেওঁলোকে কেবিনেট কৰি পাহাৰত মানুহ নথকা দেখাইছে আৰু ইফালেদি কৈছে যে যদি পট্টা লাগে তেতিয়ালে প্ৰিমিয়াম তোমালোকে ইমান শতাংশ মানে 100-200% প্ৰিমিয়াম বৃদ্ধি কৰি পেলাই কৈছে দাম দিয়া পট্টা লো বেপাৰীৰ চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ এই চালাকি বিলাক আপোনাক বুজি পাবৰ কাৰণে মই ৰাইজক কথাখিনি আমি এই কাৰণে কৈ গৈছো বিৰোধীৰ কামটোৱে হৈছে যে এইজন মুখ্যমন্ত্ৰীৰ কথাবিলাক মনত ৰাখিব কেদিনমানৰ আগত যেতিয়া ইলেকশন হৈছিল 2021 আগত কি কৈছিল যে মই হিমন্ত বিশ্ব শৰ্মাই কৈছো মই 21 পিছত ৰাজনীতি হিমন্ত বিশ্ব শৰ্মাই নকৰে এতিয়া কৰি আছে কৰক আমি বেয়া নাপাও কিন্তু এজন মানুহৰ কথাৰ যে কোনো ভ্যালু নাই তেওঁ কৈছিল আমাৰ ভূমিপত্ৰ সকলে ভূমিপট্টা পাবই লাগিব কিন্তু এতিয়া জনজাতি সকলক পট্টা পাত দিয়াৰ কথা তেওঁ উল্লেখ কৰা নাই এইজন মুখ্যমন্ত্ৰী বহুৰূপী কথাবিলাক অসমৰ ৰাইজে চকু দিব বুলি মই ভাবিছো আৰু গুৱাহাটীৰ ৰাইজে এই ভূমিপট্টাক লৈ যেটো ৰাজনীতি কৰিছে 24ৰ নিৰ্বাচনত পট্টা দিম বুলি 85,000 পাহাৰত বসবাস কৰা লোকৰ ভোট আদায় কৰিবৰ কাৰণে যেটো নিকৃষ্ট ষড়যন্ত্ৰত লিপ্ত হৈছে ৰাইজ আপোনাক সজাগ হ'বৰ কাৰণে মই আহ্বান জনাইছো আৰু কংগ্ৰেছ চৰকাৰ যদি আহে আমি কংগ্ৰেছকো আমি এটা কংগ্ৰেছ চৰকাৰ আহিলে আমি অনুৰোধ জনাম যে আমাৰ যি সকল ভূমিধৰ বৰ্মন নীতি 2014 অনুসৰি যি সকলে পাহাৰত 10 বছৰৰ ওপৰত বসবাস কৰা লোকক পট্টা দিয়াটো এটা নীতি হিচাপে পৰিণত কৰিছিল তাক যেতে কংগ্ৰেছ চৰকাৰে প্ৰাধান্য দিয়ে তাৰ প্ৰতি আমি দাবী জনাম